নারদ বদতি শুনা মহামুনি ব্যাস তুমি সে কৰিলা সবে জগতকে নাশ নিৰন্তৰে পশুৰলো ৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম ইহাৰ সমান আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম গৰিহীত কৰ্ম কুক হিলিয়া ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিল সমূলি। পোনপটীয়াভাৱে দেৱঋষি নাৰদে ব্যাসক উত্তৰ দিছে। নাৰদ বদতি মানে কৈ থকা। নাৰদে কৈছে শুনা মহামুনি ব্যাস, সেই ব্যাস তুমি শুনা, তুমি সেই কৰিলা সবে জগতকে নাশ, তুমি গোটেই জগতখন ধ্বংসৰ গৰাহলৈ ঠেলা মাৰি দিলা, ধ্বংসৰ মুখলৈ ঠেলা মাৰি দিলা। বোলে কেনেকৈ? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। নিৰন্তৰে মানে বিনা কাৰণত একেৰাহে পশু পক্ষীবিলাকৰ প্ৰাণ কাঢ়ি লোৱা নিয়মটোক, কৰ্মটোক ধৰ্ম বুলি তুমি জীৱৰ মাজত প্ৰচাৰ কৰিলা, প্ৰকাশ কৰিলা। নাহি মন্দ কৰ্ম, মন্দ মানে বেয়া, ইয়াতকৈ বেয়া কাম আৰু তুমি জীৱৰ মাজত কি দেখুৱাবা? ইমানেই তুমি বেয়া কাম এটা দেখুৱাই দিলা ধৰ্ম বুলি, যিবিলাক আমি একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত প্ৰত্যেকৰে জ্ঞাত যে কুকুৰৰ শৃগাল গৰ্দৰ ভৰু আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। কুকুৰ শৃগাল সমস্ত আত্মা ৰাম তত্ত্ব একে, মাত্ৰ এজন। তৎসত্বেও আমি শৰীৰটোক দৰ্শন কৰি পৃথকে পৃথকে ভাৱনাটো ৰাখোঁ। এনেধৰণে কাৰোবাৰ মংগল বিচাৰি কোনোবাই কাৰোবাৰ ওচৰত এটি অন্য জীৱক মৃত্যুৰ মুখলৈ ঠেলি দিয়া যিটো পদ্ধতি আমি আশ্ৰয় কৰোঁ, এইটোৱে হ'ল মন্দ কৰ্ম, এইটো বেয়া কৰ্ম, ইয়াৰ সমান নাই। যেনে আমি মংগল বিচাৰি দুৰ্গা পূজাৰ মণ্ডপত এটি ছাগলী হওক, এটা মহ হওক, আমি বলি দিওঁ। সেই বলি নিয়মটো মহ বা ছাগলীটোক যে বলি দিয়া হ'ল, মংগলটো কাৰ বিচাৰিছিলোঁ? নিজৰ মংগল বিচাৰি অন্য এটা প্ৰাণীক এটা মূৰ্তিৰ আগত মই সন্তুষ্ট কৰিবৰ বাবে ব্যৱস্থাটো পালন কৰিলোঁ। সেই একেটা ব্যৱস্থাকে পালন কৰোঁ কেতিয়া? যেতিয়া সন্তানটোৰ বিয়া হ'ব, বিয়া হওঁতে বিয়াৰ দিনা সমাজে ভাল পাওক বুলি 15টামান ব্ৰইলাৰ মাৰি দিয়া, 2টামান খাচী ছাগলী বধ কৰা, আদিবিলাকো একে বলিয়ে। তাৰমানে সন্তানটোৰ মংগল আৰু ৰাইজে ভাল পাওক। সমাজ কাৰ কি কোনে কেনেকৈ ধৰণে কৰ্ম কৰে প্ৰত্যেকে আমাৰ জ্ঞাত হৈ আছে। তাৰপাছত শৰীৰত লোভৰ বশৱৰ্তী হৈ গুৰু দেৱ নাম ভকতত দিম বুলি মিছা কথা কৈ কঠীয়া পাৰি আঘোণ মাহৰ শেষৰ দিনটোত 9 মুঠি খাবলৈ লওঁতে
গুৰুদেৱ নামভকত গুলি মাৰ, কাৰণ নিৰামিষে হ'ব, গঁৰালৰ পৰা আমলৰীয়া হাঁহটো আনি মুচৰি মাৰ, এইটো বলিয়ে। তাৰমানে লোভৰ বশৱৰ্তী হৈ এনেকুৱা যিমান নিয়ম আমি কৰি থাকোঁ, এই নিয়মবিলাক আমাক দেখুৱাই দিলে কেৱল বিয়াহে, বেলেগ কোনো নাই দেখুওৱা। এই কৰ্মবিলাক গৰিহিত কৰ্ম, এই গৰিহিত কৰ্মবিলাক যে তুমি দেখুৱাই দিলা, এইবিলাকক পালন কৰিবলৈ গৈ তোমাৰো বচনে লোক নাখিল সমলি, তোমাৰ বাক্য পালন কৰিবলৈ গৈ জীৱ অধোগতি যাব লগা হ'ল। হে ব্যাস, তুমি কিয় এইবিলাক দেখুৱালা? অৰ্থাৎ তুমি যে এইবিলাক দেখুৱালা তাৰ মূল কাৰণটো হ'ল নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম, তুমিও বেদৰ তত্ত্ব মৰ্ম নুবুজিলা। উদ্ধৱৰ আগত কৈছিল, মই বিনে বেদে কিছু আনন বখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে। সেই উদ্ধৱ, বেদে মোৰ বাহিৰে বেলেগ কাৰো কথা নাই কোৱা। সেই তত্ত্বটোকে ব্যাসে নুবুজিলে, নুবুজাৰ কাৰণে দেৱঋষি নাৰদে ব্যাসক বুজনি দিছে, ককৰ্থনা কৰিছে, তুমি বেয়া কাম কৰিলা নহয় এইবিলাক, এই বেয়া কামবিলাক কৰি তুমি জীৱবিলাকক অধোগতিৰ মুখলৈ লৈ গ'লা। ব্যাস তুমি আৰু শুনা, স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে শংখ চাগ, কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ, পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজ। যিজন মানুহৰ স্বভাৱটো লম্পট, কেৱল বিষয়ত অনুৰাগ, তাৰমানে মাছ নহ'লে ভাত নাখায়, মাংস অকণ নহ'লে ভাত নাখায়, মাছো নাই মাংসও নাই, কণীকে এটা আনগে যা। এই যিটো স্বভাৱ আমাৰ থাকে লম্পট, কেৱল বিষয়তহে অনুৰাগ, স্বৰ্গলৈ যাব পাৰিম বুলি আনন্দ মনেৰে হাঁহ ছাগলী কাটে, অৰ্থাৎ জীয়ত জীয় লয় হয়। ব্ৰইলাৰ ফাৰ্ম এখন খুলি ব্ৰইলাৰ মাংস কাটি মানুহক বিক্ৰী কৰি তাৰ উপাৰ্জিত ধনেৰে সন্তানকেইটাক পঢ়াৰ খৰচ উলিওৱা, সন্তানকেইটাক বাইক এখন কিনি দিয়া, মানে পৰিয়ালটোক পোহপাল দিয়া, এই সকলোখিনি ব্যাখ্যা লিখি দিয়া গৰিহিত কৰ্ম। আমি সমাজত সেইখিনিকে পালন কৰোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘত এই চিন্তাখিনিক অগ্ৰাধিকাৰ দি কুকুৰা ব্ৰইলাৰ পোহা, গাহৰি পোহা আদি ব্যৱস্থাখিনি বা তেনেকুৱা ধৰণৰ নীতি নিয়ম পালন কৰাৰ পৰা প্ৰাথমিক পৰ্যায়ৰ বা আঞ্চলিক পৰ্যায়ৰ বাপাইসকলক অকণমান বাৰণ কৰি থোৱা আছে। এইবিলাক শাস্ত্ৰসন্মত, আৰু তাকো নুবুজি নাজানি আজিকালি প্ৰায় পুহিবলৈ দিব লাগে বা এইবিলাক কৰিবলৈ দিব লাগে বুলি দাবী উত্থাপন কৰাৰ কাৰণে হয়তো অকণমান নিয়মখিনি শিথিল কৰি দিছে, কিন্তু তাৰ বাবে দুখ নিজৰহে। তাৰমানে অধোগতি আমি নিজেহে যাম যিজনে কৰিছোঁ, গতিকে বুজিবলৈ চেষ্টা কৰাটো আপোনাৰ মোৰ নিজৰ নিজৰ। আৰু এনেধৰণে হিংসা কৰ্মক ধৰ্ম হিচাপে আশ্ৰয় কৰিছে। গুৰুচৰিতত সুন্দৰভাৱে প্ৰকাশ হৈছে, বোলে পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি, নানা দেৱ পূজন কৰয় বলিদান, শংখ ছাগ মহিষ কাটৈ অসংখ্য প্ৰমাণ। পূৰ্বকালে এই ৰাজ্যত ভক্তি নাছিল, এক দেৱ এক সেও একত বিনে নাইকিয়, এই দৰ্শনটোও নাছিল। কেৱল ৩৩ কোটি দেৱ দেৱতাক বিভিন্ন বলি বিধান প্ৰক্ৰিয়াৰে সেৱা কৰি জীৱৰ মংগল হ'ব, এই নিয়মটোহে জীৱই ধৰ্ম বুলি পালন কৰিছিল।
আৰু যেতিয়া এই কথাটো পৰম পুৰুষ পৰমাত্মা পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্বই দেখিলে যে হাই হাই কলিৰ মলমতি মনুষ্য পৰম গতিৰ বিপৰীতে অধোগতিৰ দিশত নিজকে আগবঢ়াই দিছে, মোক চিন্তা নকৰি মোৰ দ্বাৰা সৃষ্টি ৩৩ কোটি দেৱ দেৱতাকহে চিন্তা কৰিছে, কেৱল অধোগতিৰ ফালেহে জীৱ আগবাঢ়ি যাব বিচাৰিছে। সেইকাৰণে ভগৱন্ত পুৰুষে কি কৰিছে, চিন্তা কৰিছে বৈকুণ্ঠত ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ। এই সমস্ত লোকক উদ্ধাৰ কৰিবৰ বাবে শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ, শংকৰ নাম লৈ এই সংসাৰত সেই মাধৱ কৃষ্ণ তত্ত্বই আহি অৱতাৰ ধাৰণ কৰিছে। কিয়? লোক তল গৈল কলি পাপ সাগৰত, কৃপাময় কৃষ্ণ চিন্তা কৰি বৈকুণ্ঠত। এই সমস্ত জীৱ কলিৰ কৰাল গ্ৰাসত পৰি অধোগতি যোৱা দেখি পিতৃ পৰমাত্মা কৃষ্ণ তত্ত্বই বৈকুণ্ঠত চিন্তা কৰিছে, হাই হাই। সেইকাৰণে তেওঁ এই সংসাৰত পুনৰ গুৰু ৰূপত শংকৰ নাম লৈ অৱতাৰ গ্ৰহণ কৰিছে। আৰু অৱতাৰ ধাৰণ কৰি আমাক এক দেৱ এক সেউ একত বিনে নাইকেও ঈশ্বৰ এজন, তেওঁকে সেৱা কৰা, তেওঁক সেৱা কৰি তোমালোক পৰম গতিৰ দিশেৰে আগবাঢ়ি যাব পাৰিবা। এই পৰম সত্য ভক্তি মাৰ্গ জীৱৰ মাজত প্ৰচাৰ কৰিছে। গুৰু ৰূপত ভগৱন্ত আৱিৰ্ভাৱ হোৱাৰ আগত এই সংসাৰত ভক্তি নাছিল, কেৱল নানা দেৱক পূজা অৰ্চনা কৰা বলি বিধান প্ৰক্ৰিয়াটোহে প্ৰচাৰ হৈ আছিল। এই দৰ্শন শাস্ত্ৰই আমাক প্ৰকাশ কৰিছে। এতিয়া কৃষ্ণ বুলি ক'লে পিছে পুণ্য হ'বনে নহয় সকলোৰে জ্ঞাত। কৃষ্ণ বুলি ক'লে পুণ্য হ'ব, ভাগৱতেও কৈছে, কীৰ্তন দশম ঘোষা ৰত্নাৱলী সমস্ততে কৈছে। এতিয়া নানা দেৱতাক পূজা কৰোঁতে, হিংসা ধৰ্ম পালন কৰোঁতে জীৱই কি আশ্ৰয় কৰিছিল? কৃষ্ণ বুলি কৈছিল। মানে হাঁহটো মুচৰি মাৰিবলৈ লওঁতেও কৃষ্ণ বুলি কৈছিল, মহটো বলি দিবলৈ লওঁতেও কৃষ্ণ বুলি কৈহে বলি দিছিল ভাৱনাটো। সেইকাৰণে ভাগৱতে সিদ্ধান্ত দিছে, কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ, পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজে। পুণ্য হয় কিয়নো কৃষ্ণ বুলি কৈছিল। সেইকাৰণে অকণমান পুণ্যৰ গৰাকী হৈ তেওঁ স্বৰ্গলৈকে যাব পাৰিছিল। কিন্তু সেই পুণ্য স্থায়ী নহয়, কিয়নো তেওঁ কৰ্মটো অশুদ্ধ আছিল। অশুদ্ধ কৰ্মত ঈশ্বৰৰ নাম আশ্ৰয় কৰিছিল আৰু অশুদ্ধভাৱেৰে আশ্ৰয় কৰিছিল। সেইকাৰণে তেওঁ যিকণ পুণ্যৰ দাবীদাৰ হৈছিল, যিকণ পুণ্যৰ ভাগিদাৰ হৈছিল, সেই পুণ্যকণৰ বলত তেওঁ স্বৰ্গলৈকে যাব পাৰিছিল। আৰু যেতিয়া পুণ্যকণ নাশ হৈছিল, সেই পুণ্যকণ নাশ হোৱাৰ লগে লগে তেওঁ পুনৰ দুনাই নৰকলৈকে উভতি আহিব লগা হৈছিল। গতিকে ক্ষয় পুণ্য আৰু অক্ষয় পুণ্য দুটা আছে। ক্ষয় পুণ্য বিনাশী, স্বৰ্গলৈকে গৈ শেষ হ'লে পুনৰ নৰকলৈ আহিব লাগিব। আৰু অক্ষয় পুণ্যৰ কথা কৈছে যে যিটোজনে যায় মাধৱৰ নাম স্মৰি, পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি, মূৰ্তি মন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি, মোক লৈও বাপ বুলি কৰয় কাকুতি। যে কেৱল ঈশ্বৰৰ নাম আৰু কোনো জীৱকে ভিন্ন ভাৱ নকৰি এক ঈশ্বৰৰ সন্তান আমি একেলগে এই সংসাৰত মিলা প্ৰীতি মৰম চেনেহৰ মাজেৰে থাকিব লাগিব। এই ভাৱনাটো লৈ যি পুণ্যৰ তুমি ভাগিদাৰ হৈছা, তাৰ বাবে তুমি পোনে পোনে বৈকুণ্ঠলৈ যাব পাৰিবা। আৰু প্ৰমাণ শাস্ত্ৰই আমাক দিয়া আছে বাৰে বাৰে কাহিনীমূলকভাৱে। গতিকে এইখিনি সমস্তৰে জ্ঞাত। সিদ্ধান্ত দিছে যে পুণ্য যদি তোমাৰ ক্ষয় হয়, অৰ্থাৎ তুমি যদি ক্ষয় পুণ্যৰ গৰাকী হোৱা, তেতিয়াহ'লে সেই পুণ্য শেষ হোৱাৰ লগে লগে তুমি স্বৰ্গৰ পৰা পুনৰ নৰকলৈ উভতি আহিব লাগিব। কৃষ্ণ। যদি জ্ঞানী গণে তাক কৰে নিবাৰণ, আউৰ তাৰ বাক্য কল মানে একো জন, ভুলয়ো পালম্ভ কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৈল
এহেন্তে পণ্ডিত প্ৰকৃতি কহিলা তুমি আনেহে ধৰ্ম নকইলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন সিজিল তোমাতৰিষি পৰময় ন্যায় নাহি সুস্থ চিত তব সেহি অভিপ্ৰায়। হে ব্যাস, তুমি মনত ৰাখিবা, যদি জ্ঞানীসকলে তোমাৰ এই দৰ্শনটোক ভুল বুলি কয়, তেতিয়াহ'লে সেই জ্ঞানীসকলৰ বাক্যক কোনেও মান্যতা প্ৰদান নকৰিব। বিপৰীতে সেই জ্ঞানীসকলক ককৰ্থনা কৰিব, বোলৈ উপালম্ভ কৰি বচনখণ্ডিত তেওঁলোকৰ বচনক তল পেলাব, ককৰ্থনা কৰিব। ব্যাসতো অধিক ভয় লয় হেনতে পণ্ডিত। এইজন আকৌ ওলালহে ব্যাসতকৈ পণ্ডিত। হেৰা, স্বয়ং ব্যাসে শাস্ত্ৰত কৈ থৈ গৈছে এইবিলাক কৰ্ম ধৰ্ম বুলি। এইজনে আকৌ আহি ওলাই ক'বলৈ ধৰিলে যে এইবিলাক হেনো ভুল। আমি আজু ককাৰ দিনৰ পৰা এইবিলাক নিয়ম পালন কৰি আছোঁ, এতিয়া এওঁ আহি পোনে পোনে কৈছেহি এইবিলাক হেনো ভুল। ব্যাসে কৈছে, আমি সেইকাৰণেহে কৰিছোঁ। গতিকে ব্যাস, তুমি মনত ৰাখিবা, পোনপটীয়া বা আওপকীয়া যি ফালৰ পৰাই নোচোৱা, দুই ফালৰ পৰা জীৱই কেৱল উত্তৰ পুৰুষে কেৱল তোমাকেই দোষী সাব্যস্ত কৰিব। প্ৰথম ক'ব, এইজন ব্যাসতকৈ অধিক পণ্ডিত ওলালে, তোমাৰ নামটো জড়িত হ'ল। তাৰমানে ব্যাসে কৰিবলৈ কোৱাৰ কাৰণেহে আমি কৰিছোঁ। যদি ব্যাসে নকলেহেঁতেন আমি নকৰিলোহেঁতেন। পোনপটীয়া আৰু আওপকীয়া, পৰোক্ষ আৰু প্ৰত্যক্ষ, দুই প্ৰকাৰে কেৱল জীৱই তোমাকেই দোষী সাব্যস্ত কৰিব। গতিকে ব্যাস, এই কাৰণটো বাবেই তোমাৰ বিচৰা ধৰণে সুখ আৰু শান্তি তুমি লাভ কৰিব পৰা নাই। গতিকে আমি তোমাক কওঁ, শুনা ব্যাস, মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোঁ নিশেষ দূৰ শোক তোমাৰ মনৰ মহাক্লেশ। ব্যাস, মই তোমাক উপদেশ দিছোঁ, তুমি এভাগ শাস্ত্ৰ পুনৰ প্ৰণয়ন কৰা, যাৰ নাম হ'ব মহাভাগৱত। আৰু ইয়াত থাকিব কি? তুমি শুনা ব্যাস, প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। ইয়াত থাকিব কেৱল গোবিন্দ, কৃষ্ণ গোসাঁই নিৰ্গুণ নাম। আৰু নামঘোষা শাস্ত্ৰটো মাধৱ গুৰুজনাই কৈছে, আমাৰ সকলোৰে জ্ঞাত। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল দান দক্ষিণা মাত্ৰ। কৈছেনে বুলি? নাই কোৱা। ইহাৰ উত্তম ফল পূজা পাৰ্বণ মাত্ৰ, নাই কোৱা। বলি বিধান মাত্ৰ, নাই কোৱা। ভোজনী মুণ্ডন মাত্ৰ,
নাই খোৱা। একেবাৰে ফাইনেল সিদ্ধান্ত দিছে আমাক, ফাইনেল ডিচিশ্যন দিছে আমাক। ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ। তাৰমানে ভাগৱতত যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান ভোজনী মুণ্ডন একো নাই। ভাগৱতত বিচাৰিলে পাবা কেৱল কৃষ্ণ গোসাঁই নিৰ্গুণ নাম। যাক আশ্ৰয় কৰিলে জীৱ শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মোক্ষ হবে আতপায়। ইয়াত এইকেইটা বস্তুহে বিচাৰি পাবা, আৰু একো নোপোৱা। খুব সুন্দৰভাৱেই দৰ্শন দিছে, আৰু সেয়াই হ'ল 18 নম্বৰ ভাগী মহাপুৰাণ মহাভাগৱত শাস্ত্ৰ। শ্ৰৱণ কীৰ্তন কৰা মাত্ৰে জীৱৰ মনৰ পৰা সমস্তখিনি পাপ নাইকিয়া হৈ যায়। ব্যাস তুমি শুনা, যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠতৰ ৰামৰ্শন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনতে আতি তুষ্ট হুন্ত হৰি। যদিওবা ভগৱন্তৰ কৃপা লাভৰ বাবে এটি হৰিধাৰী জীৱাত্মা মনুষ্যই 9টি প্ৰকাৰেৰে আমি তেওঁৰ কাষলৈ যাব পাৰোঁ। শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্য আত্মনিবেদন। তাৰ ভিতৰত শ্ৰেষ্ঠ হ'ল কৃষ্ণ নাম শুনা মানে শ্ৰৱণ, কৃষ্ণ নাম কোৱা মানে কীৰ্তন। এই দুভাগেই হ'ল শ্ৰেষ্ঠ। এতিয়া এই দুভাগ আমি কৰি আছোঁ। আমাক দায়িত্ব অৰ্পণ কৰিলে কীৰ্তন মহাভক্তি, আপোনাসকলে পালন কৰিছে শ্ৰৱণ মহাভক্তি। ও গোবিন্দৰ গুণ কৰ্ম কীৰ্তনতে বাঢ়ে ধৰ্ম। গোবিন্দৰ গুণকৰ্ম কীৰ্তন কৰিলে জীৱৰ ধৰ্ম বাঢ়ি বাঢ়ি গৈ থাকে। এতিয়া সেই সূত্ৰে আমাক দায়িত্ব অৰ্পণ কৰিছে দুইজনাকে, আমাৰ ধৰ্ম বাঢ়ি বাঢ়ি গৈ আছে। কিন্তু আপোনালোকে শ্ৰৱণ কৰিছে, লাভ কি হ'ব? সিদ্ধান্ত দিছে, ৰাম শ্ৰৱণতে পাপ হৈব নাশ। এই ৰাম জানি বান্ধো লোৱা নাম, দুয়োজনা গুৰুৰ দান। হৃদয়তে হৰি লৈব বাস, হৃদয়তে হৰি লৈব বাস। তেতিয়াহে হৃদয়ত থকা কৃষ্ণ তত্ত্বক আমি সমস্তজনে দৰ্শন পাম। নহ'লে গগৈ শইকীয়া দত্ত কলিতা উপাধিৰ পাছত দৌৰি থাকোঁতেই যাব। গকুলৰ গোপীসকলে কৈছেই নহয়, গুৰুজনে আমাক তেৰা সমস্তৰ পদ্মমুখহন্তে দৰ্শন দিছে। কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। কৃষ্ণ সকলোৰে হৃদয়ৰ মাজত আছে পৰমাত্মা ৰূপত, কিন্তু এই তত্ত্বটো বুজি নোপোৱাৰ বাবে আমি নামঘৰ মন্দিৰ মছজিদ গছৰ তল বিভিন্ন দেৱতাৰ উপাসনাৰ স্থলীলৈ আমি গমন কৰোঁ, প্ৰত্যেকজনাই নিজৰ ভাৱনা অনুসৰি। এতিয়া এইটো দৰ্শন কিয় নাপাওঁ, তাৰো নিশ্চয় কাৰণ আছে। তাৰ বাবে প্ৰথম খোজটো হ'ল ভকতিৰ বীজ শৰণেহে নিজ, প্ৰেমানন্দ তাৰ ফল
শৰণ বিনাই ভকতি কৰয় এৱা ঘতৰ যেন জল। ঈশ্বৰক পাবলৈ ভক্তি কৰিব লাগিব, ভক্তি কৰিবলৈ শৰণ ল'ব লাগিব। এতিয়া শৰণটো আমি প্ৰত্যেকে লৈছোঁ, শৰণ আচাৰ্যৰ ওচৰত, সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছোঁ সমাজ বিশেষে। এতিয়া শৰণৰ তাত্ত্বিক অৰ্থ কি? তালব্য স মানে শৰীৰ, ৰ মানে মন বা বেগ, মূৰ্ধন্য ন মানে হ'ল চৈতন্য। শৰীৰ আৰু মনক চৈতন্য শক্তি কৃষ্ণ তত্ত্বৰ দিশেৰে অবিৰামভাৱে ভাৱনাটো ৰখাটোৱে হ'ল শৰণ। এতিয়া আমি ঘোষা জোকা কোনদিনা গাওঁ? ভকতৰ সেৱা কোনদিনা কৰোঁ? ভাদ মাহত জন্মাষ্টমীৰ দিনা। আৰু কোনদিনা কৰোঁ? আজি গুৰুজনাৰ জন্মোৎসৱ পালনৰ কাৰণে ভকতৰ সংগলৈ আহিলোঁ। আৰু কোনদিনা কৰোঁ? জন্ম দিয়া পিতৃ আৰু মাতৃ যদি পৰলোকগামী হয় সেইদিনা। বাকী গোটেই 11 মাহ আপুনি আমি কৰ্মব্যস্ত হৈ থাকোঁ। আৰু সেইখিনি মুহূৰ্তত তইহে তই মইহে মই। কিন্তু এইখিনি মুহূৰ্তত হাতখন যেনেকৈ যাব লাগে তেনেকৈ নাযায়, কিয়নো কৃষ্ণ ভাৱনাত আছোঁ। আৰু এই ভাৱনাটোকে নিৰবিচ্ছিন্নভাৱে যদি ৰাখিব পাৰোঁ তাৰ নামহে শৰণ। আপুনি মই ঘোষা কিমান জানো, কিমান মুখস্থ আছে, কিমান সুৰ লগাই গাব পাৰিছোঁ, কোন সময়ত কোন জোকা ঘোষা গাব লাগে সেইটো জানো, কোনোবাই নেজানে আমি ভুলো ধৰোঁ, এইটোক ভক্তি বুলি নাই কোৱা। নিৰবিচ্ছিন্নভাৱে ঈশ্বৰমুখী চিন্তা, গগৈ উপাধিটোক এৰি বোলে কৃষ্ণ ভাৱ, এই ভাৱনাটো যেতিয়াই দেখোঁ তেতিয়াই এই ভাৱনাটো যদি আমি আনিব পাৰোঁ তাৰ নামহে শৰণ। আৰু সেইটো নহাৰ বাবে আপুনি মই গছজোপাক গছ দেখিছোঁ, আপুনি মই শইকীয়াক শইকীয়া বুলি উপাধিটো মুখ্য কৰি সম্বোধন কৰিছোঁ। এইটো ভাৱনা গুৰুজনাই কৈছে, সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি ঘৰিখন বিনে তাংক নেদেখে কদাপি। মাটিৰ চাকি এগছ, মিঠাতেলৰ সৰু পেকেট এটা, ধূপৰ সৰু পেকেট এটা, শলিতা এডাল, জুই শলা এটা, কলপাত এখিলাত আগ কৰি থৈ গ'ল, নিজে নিজে জুই ওলাব নি তাত? নোলায়। জুই শলা বাঁহটোৰ পৰা কাঠিটো উলিয়াব লাগিব, খাৰে খাৰে ঘঁহনি খুৱাব লাগিব, শলিতাডালত লগাই দিব লাগিব, তেলৰ বটলটোৰ পৰা তেলকণ তাত বাকিব লাগিব, তেতিয়াহে সম্পূৰ্ণ ৰূপত তাক চাকি বুলি আমি বুজি পাম, অগ্নিতত্ত্ব আমি দেখা পাম। ঠিক তেনেকৈ গুৰুজনাই কৈছে, সেহি মতে কৃষ্ণ আছা সবাৰু হৃদিত ভকতি নভৈলে জানা নহন্ত বেকত। সেই দত্ত শইকীয়াক আদি উপাধিৰ পাছতে দৌৰি থাকিব লাগিব। এইখিনি জ্ঞান আমি আহৰণ কৰিম কেতিয়া, লাভ কৰিম কেতিয়া, সেইখিনিকে আমাক গুৰুজনে জনাবৰ বাবে ব্যৱস্থাটো পালন কৰিছে যে শ্ৰৱণ কীৰ্তনৰ তাতো মহাশ্ৰেষ্ঠতৰ যে ভগৱন্তৰ নাম শ্ৰৱণ কৰা কীৰ্তন কৰা, বাকীখিনি নকৰাকৈ তুমি পোনে পোনে ঈশ্বৰ কৃষ্ণৰ কৃপা লাভ কৰিব পাৰিবা। বোলে তুমি এইখিলে নাহিবা, তোমাৰ শ্ৰৱণত ভুল হৈছে, তোমাৰ কীৰ্তনত ভুল হৈছে, এই আখুৱাবিলাক ভাবি নাথাকি মাত্ৰ শুনা মাত্ৰকে, অৰ্থাৎ কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত। দুৰ্বাসনা মানে বেয়া ভাৱনাটো, কুৰ্চুত কপট দম্ভ দেশ অহংকাৰ মদ মাচৰ্য আদি বেয়া গুণবিলাক হৃদয়ৰ পৰা তৎমুহূৰ্ততে খেদাই পঠিয়ায়। কোনে? কৃষ্ণ নামে। কেনেকৈ? কৰ্ণপথেৰে সোমাই হৃদয়ত প্ৰৱেশ কৰাব লাগিব। কৰ্ণপথেৰে সোমাই ইখনে যদি উলিয়াই দিছোঁ, হৃদয়লৈ নপঠিয়ালোৱে, তেতিয়াহ'লে আপোনাৰ মোৰ কুৰ্চুত কপট দুৰ্বাসনাবিলাক থাকিয়ে যাব।
এতিয়া আপুনি মই পঠিয়াব পাৰিছোঁনে নাই পৰা দুৰ্বাসনাবিলাক আঁতৰাই প্ৰমাণটো এই 577 সংখ্যক কৃপালু গুৰুজনাৰ জন্মোৎসৱ ভাগি এসপ্তাহ 10 দিনৰ পাছত নৱোদিত প্ৰাথমিকৰ আয়োজক সমিতিৰ সভাপতি সম্পাদক আৰু উদ্যোক্তা মণ্ডলী সমস্ত জনা বিষয়ববীয়া সহিতে অঞ্চলবাসীৰ ৰাইজে যিদিনা হিচাপ নিকাচৰ সভাখন বহুৱাব সেইদিনা আমি এই কথাটো বুজি পাম যে আজি আমি কৃষ্ণ নাম ঘণ্টাজুৰি শ্ৰৱণ কৰাৰ পাছত আমাৰ হৃদয়ৰ পৰা কৰ্ণপথেৰে কৃষ্ণ নামটো প্ৰৱেশ কৰোৱাব পাৰিলোঁ নে নাই পৰা সেইদিনা উত্তৰ ওলাই যাব। যদি সম্পাদকে দিয়া হিচাপ নিকাচত সভাপতিয়ে চহীটো নকৰি ইয়াত গণ্ডগোল হৈছে তেতিয়া দুটা ফৈদ হ'ব, সম্পাদকক ভালপোৱা এটা ফৈদ, সভাপতিক ভালপোৱা এটা ফৈদ। আৰু তেনেধৰণে আমি সেইদিনা আজিৰ এই শ্ৰৱণ কৰা কৃষ্ণ নামৰ মহান তত্ত্বটো আমি উপলব্ধি কৰিব পাৰিম আৰু এসপ্তাহৰ পাছত। আৰু এনেধৰণে যশ কীৰ্তনতে ভগৱন্ত সন্তুষ্ট হয় বুলি সিদ্ধান্ত দিছে।